খুমটাইত বিধ্বস্ত পথে জলাকলা খুৱাইছে ৰাইজক ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দৰিয়া সংযোগী পথত সৃষ্টি হৈছে দগাঁতৰ আজিকোপতি মেৰামতিৰ কোনো ব্যৱস্থা নকৰিলে কৰ্তৃপক্ষই এজাক বৰষুণতে বোকাময় হৈ পৰে পথটি দৈনিক হাজাৰ হাজাৰ মানুহৰ যাতায়াতৰ একমাত্ৰ মাধ্যম এই পথটি শীঘ্ৰে মেৰামতিৰ দাবী স্থানীয় ৰাইজ তথা দল সংগঠনৰ এই সন্দৰ্ভত খুমটাইৰ সংবাদদাতা মৃদুস্পন্ত বৰুৱাই জনাব সবিশেষ হয় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দৰিয়া সংযোগী এটা মূল পথ যিটো পথেৰে দৈনিক হাজাৰ হাজাৰজনৰ যাতায়াত হয় আৰু সেই পথটোৰ মই দুৰৱস্থাৰ বাতৰি প্ৰতিদিন মই দৰ্শকসকলৰ বাবে লৈ আহিছোঁ পথটো চাওক এইটো পথ নে পুখুৰী ধৰিবই নোৱাৰি আৰু এই পথেৰে দৈনিক হাজাৰ হাজাৰ লোকে অহা যোৱা কৰে আৰু এইটো কোনো ভিতৰুৱা ঠাইৰ ভিতৰুৱা অঞ্চলৰ পথ নহয় এইটো হৈছে ৰঙামাটিৰ যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সদাব্যস্ত যি দৰিয়ালৈ যি যাতায়াত কৰা হয় এই পথেৰে দৈনিক হাজাৰ হাজাৰ গাড়ী দৈনিক হাজাৰ হাজাৰজন লোকে এতিয়া অহা যোৱা কৰে আৰু এই পথটো চাওক কেনেদৰে দুৰৱস্থা আৰু এই দুৰৱস্থাৰ ছবি আমি প্ৰতিদিন আমাৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ ছবিয়ে মিছা কথা নকয় এইটো মূল পথটোৰ পকী পথটোৰ অৱস্থা চাওক কোনো ধৰণৰ মেৰামতিৰ ব্যৱস্থা নাই আৰু ঠিকাদাৰে মতালিৰ বাবে এনেধৰণৰ দুৰৱস্থা আৰু কোনো কাষতে কোনো ধৰণৰ ড্ৰেইনৰ যি ব্যৱস্থা নাই তাৰ বাবে পানী ইয়াৰ পৰা ওলাই যাব নোৱাৰে এজাক মাত্ৰ কিনকিনীয়া বৰষুণতে ইয়াতে এডুঙা পানী জমা হয় আৰু কেৱল মাত্ৰ ইয়াতে নহয় এই যি 7 কিলোমিটাৰ দৈৰ্ঘ্যৰ যি পথটো ঠায়ে ঠায়ে এনেদৰে দুৰৱস্থা হৈছে তাৰ বাবে যি জীয়াটো ভুগিছে আৰু ৰাইজ আজি সজাগ ৰাইজ ইতিমধ্যে ওলাই আহিছে সকলোৱে প্ৰতিমাত মুখৰ হৈ গৈছে কি ক'ব এইটো এটা সদাব্যস্ত পথ দেখিবলৈ পাইছিলে পথ নে পুখুৰী ধৰিবই নোৱাৰি হয় নিশ্চিতভাৱে আমি আচলতে এই ৰাস্তা যেতিয়া তেওঁলোকে নিৰ্মাণ কৰিছিলে আমি তেতিয়াৰ পৰাই তেওঁলোকক দাবী জনাইছিলোঁ যে ইয়াত আমাৰ যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যি আমাৰ দৰিয়া সংযোগী যিটো পথ এই মূল পথছোৱাৰ আজি যিটো অৱস্থা আচলতে আমাক চালে বেয়া লাগে ইয়াত কণ শিশুৰ পৰা ধৰি চাহ বাগিচাত কাম কৰা শ্ৰমিকসকলৰ পৰা ধৰি আমাৰ বিভিন্ন ধৰণৰ এইটো যাতায়াতৰ ব্যৱস্থাৰ এটা পথ কিন্তু আজি এই মূল পথছোৱাৰ যিটো আজি অৱস্থা এজাক বৰষুণত আচলতে এই ৰাস্তাটো বিধ্বস্ত হৈ যায় আমি আচলতে ইয়াৰ যি স্থানীয় যি আমাৰ এই ৰাস্তা কাম কৰিছিলে যি আচলতে কণ্ট্ৰেক্টাৰ আছিলে আমি তেওঁক আমি ধিক্কাৰ জনাইছোঁ গৰিহণা জনাইছোঁ আচলতে তেওঁ যি এই ন্যূনতম যি কাম কৰিলে আচলতে ইয়াৰ নমুনা আচলতে সৰ্বসাধাৰণ ৰাইজে জীয়াটো ভুগিব লগা হৈছে আমি বিভাগীয় কৰ্তৃপক্ষৰ লগতে আমি আচলতে আমাৰ স্থানীয় যি বিধায়ক মৃণাল শইকীয়াক আমি আহ্বান জনাইছোঁ আপুনি অতি সোনকালে এই ৰাস্তাটো আপুনি নতুনকৈ আকৌ নিৰ্মাণ কৰিবলৈ তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰিবলৈ এই ৰাস্তাটো আপোনালোকে নিৰ্মাণ কৰাৰ এটা ব্যৱস্থা কৰি দিয়ে নহতুবা আগন্তুক যি আপোনাৰ এই নিৰ্বাচন আহি আছে এই ২৬ৰ নিৰ্বাচন আহি আছে আমি এইসমূহ অঞ্চলত আপোনালোকক প্ৰৱেশ আমি বন্ধ কৰিম হয় তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে আৰু আচ্ছাৰ নেতাসকল ইতিমধ্যে আহিছে আৰু সকলো ওলাই আহিছে আৰু চাওক আমি পথটো দুৰৱস্থা যিহেতু ছবি লৈ আহিছোঁ কি ক'ব এইটো যিহেতু মূল পথ এইটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথ দুৰৱস্থা এতিয়া কুঙা কৰিছে জনতাক হয় নিশ্চিতভাৱে ক'ব লাগিব এইটো ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আপোনাৰ দৰিয়া সংযোগী পথ এইখন কিন্তু এটা দুখ লগা বিষয় এই ৰাস্তাখন মানে এটা বহুত জৰাজীৰ্ণ এটা অৱস্থাত আৰু আমি দেখি পাওঁ আমাৰ যিবোৰ চাহ শ্ৰমিকক ৰাইজক ধৰি আমাৰ চাহ বাগিচা আছে ওচৰতে বাগিচাকে ধৰি আমাৰ শ্ৰমিকসকলে এই পথেৰে অহা যোৱা কৰে আৰু ছাত্ৰ ছাত্ৰীসকলে এই পথেৰে কিন্তু অহা যোৱা কৰে কিন্তু আজি যিটো অৱস্থা আছে এই ৰাস্তাখনৰ আৰু আমাৰ স্থানীয় আছে মৃণাল শইকীয়া ডাঙৰীয়া তেখেতৰ নেতৃত্বত কিন্তু যিখন ঠিকাদাৰক তেখেতসকলে ৰাস্তাটো বনাবলৈ দিছিলে একেবাৰে নিম্ন হাৰত তেখেতসকলকে কাম কৰিছে আৰু প্ৰায় 2 মাহ নহওঁতে মেৰামতিৰ কাম কৰিছিলে কিন্তু ৰাস্তা কিন্তু বিধ্বস্ত হৈ গৈছে আমি দেখা পাওঁ প্ৰত্যেক যদি এজাক বৰষুণ আহে কম বৰষুণতে কিন্তু ৰাস্তাটো মানে পানী একেবাৰে ৰাস্তাৰ পৰা বিধ্বস্ত আৰু মানুহ খোজকাঢ়িব পৰা অৱস্থাত নাথাকে খোজকাঢ়িব পৰা অৱস্থা হৈ নাথাকে চাওক আমি পথটো দেখুৱাইছোঁ কেনেদৰে দুৰ্ভোগ ভুগিব লাগে জনতাই আৰু আমি পৰিৱেশটো প্ৰতিদিনে আমাৰ দৰ্শকক দেখুৱাইছোঁ স্থানীয় লোকসকল আছে কি ক'ব যে দেখিছোঁ আপোনালোকৰ পথটো একেবাৰে অৱস্থাই নাই এইটো এতিয়া আমাক ভালকৈ বনাই দিব লাগে আৰু যিবিলাক ৰাস্তাবিলাক বনায় 2 ইঞ্চি 1 ইঞ্চি মুঠতে গুটিটো দিয়ে তাৰপৰা 15 দিন নহওঁতে ৰাস্তাত চব মানে হেৰিবিলাক অলকাটৰাবিলাক চব উঠি পেলাই মানে উৰি গুচি যায় গোটেই ৰাস্তাটোৱে খাল বাম য'তে ত'তে খাল বাম ক'তো ভাল ধৰণে চিকিৎসা কৰা নাই সেইকাৰণে মৃণাল আমাৰ মন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে ভাল ধৰণে এইবাৰ চিকিৎসাটো আমাৰ ৰাস্তাটো এজাক বৰষুণ দিলে এই ৰাস্তাটো গোটেই পানী জমা হৈ যায় আৰু খাল বাম কোনো ক'ত খালত শিলগুটি দিব লাগে ক'ত ওখটোত সমান কৰিবলৈ সেইবিলাক নাচাই খালি অকল ঢালি যায় আৰু চাওক ঠিকাদাৰৰ মতালিৰ বাবে এনেদৰে বিধ্বস্ত হৈ পৰিছে পথটো আৰু এই পৰিৱেশটো আমি প্ৰতিদিনে আমাৰ দৰ্শকক দেখুৱাইছোঁ আৰু এনেদৰে ক'ব লাগিব ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দৰিয়া বজাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ মৃদুস্পন্ত বৰুৱা আমাক দেখুৱাই